মই এনে সচৰাচৰ যেতিয়া ফেচবুক লাইভত আহো নহয় তেতিয়া বহুত মানুহে মোক কমেন্ট কৰে যে দাদা আপুনি ভিক্টৰ দাসৰ বিষয়ে কি কয় বা ভিক্টৰ দাসৰ বিষয়ে আপুনি কিবা এটা মন্তব্য দিয়ক কিন্তু আজিলৈ মই তেনেকুৱা তেওঁৰ ওপৰত মন্তব্য দিয়া নাছিলো যেটো মই ভিডিও দেখা পালো ভিক্টৰ দাসে যি ধৰণে ছোৱালী এজনীৰ ওপৰত অত্যাচাৰ কৰিছে বা পিটিছে খুব বেয়া লাগিছে দেখি আৰু সেই কাৰণে মই তেওঁৰ ওপৰত মন্তব্য দিবলৈ বাধ্য হলো ফাৰ্স্ট অফ অল মই এটা কথা কওঁ ভিক্টৰ দাস হল এজন টিআৰপি মাষ্টাৰ এই আজিকালি যে নিউজ চেনেল বিলাক পোৰ্টেল চেনেল বিলাক যে আছে যে টিআৰপি পিছত দৌৰি থাকে ভিক্টৰ দাসো এজন তেনেকুৱা ব্যক্তি কিছুদিন আগতে তেওঁ একদম বিৰাট একদম উগ্ৰমূৰ্তিত দেখা গৈছিল অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাটাও মিনিষ্টাৰক তেওঁ একদম আমুকৰ পুতেক বুলি মাক দেউতাকক ধৰি গালি পাৰিছিলে আৰু সেই ফেচবুক লাইভটোৰ পৰা ক'ব গ'লে ভিক্টৰ দাসক গোটেই অসমৰ মানুহে চিনি পায় আপুনি মুখ্যমন্ত্ৰীকো গালি দিলে আৰু ভালেখিনি মিনিষ্টাৰকো গালি দিলে কিন্তু কিছুদিন পিছত আকৌ দেখাব আপুনি যেতিয়া ভিডিঅ'ত যেতিয়া মুখ্যমন্ত্ৰীৰ নাম লয় নহয় তেতিয়া আপুনি মাননীয় মুখ্যমন্ত্ৰী বুলি কয় এতিয়া মোৰ দৃষ্টিত মই এটা কথা কৈছো কাৰোবাক যদি মই সন্মান নকৰো তাক যদি মই উল্টা পুল্টা আমুকৰ পুতেক তামুকৰ পুতেক বুলি গালি পাৰিম নহয় তাৰপিছত আৰু মই তেওঁক মাননীয় বুলি ৰেছপেক্ট নিদিওঁ মোৰ কথাটো হ'ল সেইটো মানুহ এজনৰ সদায় ষ্টেবিলিটি থকাটো দৰকাৰ ভিক্টৰ দাসৰ ষ্টেবিলিটি একেবাৰে নাই ক'ব গ'লে তেওঁ কেতিয়া কি কয় একো ঠিক নাই আৰু এদিন দেখা পালো তেওঁ ডিম্পু বৰুৱা আৰু ধ্ৰুৱ কলিতাৰ ওপৰত তেওঁ ভিডিঅ' বনালে তেওঁলোকক গালি পাৰি কিবা গে বুলি কয় কিবা বুলি কয় কিন্তু তাৰ পিছত কিছুদিন পিছত দেখা পালো আকৌ তাহাঁতৰ লগতে ৰাতি বিছনাৰ পৰা আকৌ ভিডিঅ' কল কৰিছে বাবা তোমালোকে বেয়া নাপাবা মানে তোমালোকে কিবা যদি বেয়া পাইছা তোমালোকে মোক ক্ষমা কৰি দিবা বেয়া পাই নাথাকিবা এনেকুৱা ধৰণৰ কথা তাৰমানে ভিক্টৰ দাসৰ কথাৰ কোনো ভেলু নাই আজি এটা কালি এটা মানে তেওঁ খালি হাইলাইটত আহিব লাগে টিআৰপি পাব লাগে আৰু ভিক্টৰ দাস যে দুইমুখীয়া তাৰ এটা মই আপোনালোকক এক্সাম্পল দি আছো ভিক্টৰ দাসে কেতিয়াবা কি কৰে পুৰা প্ৰশাসনক গালি পাৰে অসম পুলিচক গালি দিয়ে চৰকাৰক গালি দিয়ে কিন্তু কেইটামান দিন পিছত দেখা পাব তেওঁ অসম পুলিচৰ কোনোবা অচিৰ লগতে ফটো দি পেলাই ৰিল বনাইছে মই ৰিচেণ্টলি এটা ৰিল দেখিছো আৰু চাব তেওঁ টিআৰপিৰ পিছত কিয় দৌৰে বুলি ক'লো কিছুমান সস্তীয়া আৰু সৰু ল'ৰা ছোৱালীৰ লগত কিবা ৰিল বনায় ইনষ্টাগ্ৰামত বনায় ফেচবুকত বনায় ক'ব গ'লে তেওঁ যিহেতু এজন শিক্ষক তেওঁ যিহেতু ক'ব গ'লে গোটেই অসমৰ মানুহে চিনি পায় তেওঁ এজন পাব্লিক ফিগাৰ তেওঁ এনেকুৱা ধৰণৰ সস্তীয়া কাম কৰাটো একেবাৰে উচিত নহয় মোৰ দৃষ্টিত আৰু এটা কথা দেই তেওঁ যিহেতু এজন শিক্ষক গতিকে শিক্ষকৰ মুখখন অকমান লাগাম থাকিব লাগে গৰু যেনেকে লাগাম থাকে নহয় তেনেকুৱা ভিক্টৰ দাসৰ মুখত অকমান লাগাম থকাটো দৰকাৰ গতিকে মোৰ এটা প্ৰশ্ন দেই এই ভিক্টৰ দাস বোলাজন কেনেকুৱা ধৰণৰ শিক্ষক ল'ৰা ছোৱালী সদায় মাক দেউতাকক ফ'ল' কৰে নহলে শিক্ষকক ফ'ল' কৰে কিন্তু শিক্ষক এজনে যদি এনেকুৱা ধৰণৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বা সেই ছাত্ৰ ছাত্ৰীখিনি কি শিকিব তেওঁৰ পৰা ভিক্টৰ দাসে যিজনী ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁ কৈছে যে ছোৱালীজনী হেনো তেওঁৰ ঘৰৰ ছোৱালী ভণ্টি হয় গতিকে এইটো বোলে ঘৰুৱা মামলাত হেনো কোনো মাত মাতিব নালাগে তেওঁৰ বোলে ইচ্ছাৰ কথা তেওঁ যি কৰে তেওঁ মাৰিবও পাৰে পিটিবও পাৰে সেইটো বোলে তেওঁৰ নিজৰ কথা কিন্তু এইখিনিতে মই এটা কথা কওঁ মোৰ লগা নাই যে ছোৱালীজনী ঘৰৰ হয় কাৰণ তেখেতৰ লগত ভিক্টৰ দাসে হিন্দীত কথা পাতিছে গতিকে ঘৰৰে হওক বা বজাৰৰ পৰা অনাই হওক ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰা কিন্তু আপোনাৰ অধিকাৰ নাই ভিক্টৰ দাসে যেতিয়া ক'লে যে মোৰ এইটো ঘৰুৱা মেটাৰ হয় পাৰ্চনেল মেটাৰ গতিকে এইটো কথাত বেলেগে মন্তব্য নিদিলেও হয় কিন্তু আপোনাক এইখিনিতে এটা কথা মনত পেলাই দিম যে আপোনাৰ ঘৈণীয়ে যেতিয়া কিবা এটা কৰিছিলে কাৰোবাৰ লগত ৰিলেশ্যন কৰিছিল বুলি আপুনি নিজে কৈছে সেইটো ঘৰুৱা মামলা আছিল কিন্তু আপুনি পাব্লিকলি নিউজৰ আগত কাৰোবাৰ আগত যে আপুনি ফালিলে বা বকিলে কিয় বকিলে তাৰমানে কি জানে কিছুমান কথা যদিও ঘৰুৱা বা পাৰ্চনেল হয় কিবা কথাত যদি পাব্লিকলি যদি লিক হয় বা ওলাই যায় তেতিয়াহ'লে পাব্লিকে অভিয়াছলি মন্তব্য দিবই আৰু হয়তো আপোনাৰ ওপৰত পাব্লিকে কেছ দিব পাৰে গতিকে সেইখিনি আপুনি জনা উচিত এজন শিক্ষক হিচাপে এইখিনিতে এটা কথা মনত পৰিল কিবা বোলে ভিক্টৰ হেনা কোনে বনাইছে নাজানো ভিক্টৰ দাসে বনাইছে না কোনোবা বেলেগে বনাইছে নাজানো কিন্তু নামটো শুনিলে হাঁহি উঠে কাৰণ লিডাৰজনে যদি এই ছোৱালীৰ ওপৰত অত্যাচাৰ কৰে ছোৱালীক এনেকে টৰ্চাৰ কৰে তেতিয়াহ'লে তাৰ যিখিনি সেনা আছে তাহাঁতে কি কৰিব তাতে একে শিকিব মাইকীৰ ওপৰত অত্যাচাৰ এটা মই কথা কওঁ দেই ইমান যদি দমেই আছে এই যে সেনা বুলি যে কয় ভিক্টৰ দাসে তেতিয়াহ'লে বেলেগ মানুহৰ লগত লাগক না ছোৱালীৰ ওপৰত কিহৰ অত্যাচাৰ তাক পুৰুষ বুলি নকয় মোৰ দৃষ্টিত পুৰুষ বুলি নকয় কা পুৰুষ মই এইখিনিয়ে ক'লো যিখিনি অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ভিক্টৰ দাসৰ তাতে কোচিং দিছে আপোনালোকে নিশ্চয় ল'ৰা ছোৱালী ভাল হোৱাৰ কাৰণে দিছে কিন্তু এটা কথা আপোনালোকে জনা দৰকাৰ যে ভিক্টৰ দাসৰ পৰা আপোনাৰ ল'ৰা ছোৱালী কি শিকিব কেতিয়াবা লাইভত আহি মদ খায় কেতিয়াবা চিগাৰেট খায় কেতিয়াবা বেয়া ভাষাই দি গালি পাৰে কেতিয়াবা ছোৱালীক অত্যাচাৰ কৰে কেতিয়াবা নিজৰ পত্নীৰ লগত কাজিয়া অফিচত কেতিয়াবা কম্পিউটাৰ ভাঙি আছে কিবা ভাঙি আছে কেতিয়াবা কেঁচা মাছ কামুৰি আছে কেতিয়াবা ৰাস্তাত একদম পাগলৰ নিচিনা ঘূৰি আছে অত্যাচাৰ কৰি আছে মানুহৰ লগত কাজিয়া কৰি আছে গতিকে তেনেকুৱা এজন ব্যক্তিৰ পৰা ল'ৰা ছোৱালীয়ে মই ভাবো একো শিকিব নোৱাৰে গতিকে অভিভাৱকখিনিক মই এটা কথা আহ্বান জনাওঁ আপোনালোকে অকণমান চাই চিতি ল'ৰা ছোৱালীক কোচিঙত দিয়ক ধন্যবাদ জয় আই অসম